ৰাজ্যৰ ভিন্ন প্ৰান্তত সকলোৱে বিহুটিক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। চিলাপথাৰ বালিজান গেলগেলিৰ দৃশ্য আমি দেখুৱাব বিচাৰিছো। তাঁতশালতো বহিছে এগৰাকী আইতা। পৰম্পৰা অনুসৰি মৰমৰ নাতি আৰু নাতিনীহঁতৰ বাবে বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে আইতাগৰাকী। দৃশ্য আমি দেখুৱাইছো। যেহেতু সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালীক লৈ উখল মাখল পৰিৱেশ, তাৰ মাজতো শিপিনীসকলৰো গাত যেন তত নাই। মাকুৰ খিটখিটনি তেনেধৰণে কাপোৰ বোৱাত ব্যস্ত হৈ পৰিছে এইগৰাকী আইতাও। আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব চিলাপথাৰৰ পৰা আমাৰ সতীৰ্থ কল্যাণ গগৈয়ে। নঙলা মুখত হেঁপাহৰ ৰঙালী বিহুটি আৰু এই সময়ত ৰঙালী বিহুৰ যি ৰং, এই ৰঙে আচলতে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ আচলতে ৰঙাই তোলা আমি দেখিবলৈ পোৱা গৈছে। বিহু বুলি ক'লে যেনেকৈ ঢোল তাল বা ঢুলীয়া নাচনি প্ৰয়োজন, ঠিক তেনেদৰে বিহু বুলিলে আচলতে বিহুৱানখন খুব প্ৰয়োজন। মই এগৰাকী আইতাক লগত কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। গেলগেলি চিলাপথাৰ গেলগেলিত মই যিহেতু উপস্থিত আছোঁ, আইতাগৰাকীৰ ওচৰলৈকে যাব খুজিছোঁ, তেওঁৰ পৰা কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। এখন তাঁতশালত যিহেতু উপস্থিত আছোঁ, মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ। বিহু পালেহি, গতিকে তাঁতশালত তাঁত বৈ আছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে। বিহু আমাৰতো অসমীয়া মানুহৰ বিহুটো পৰম্পৰা, সেইকাৰণে তাঁত বৈ আছোঁ। এতিয়া নাতি ছোৱালীবোৰক দৰকাৰ হৈছে, সেইকাৰণে পিন্ধিবলৈ। আগত গামোচা বৈছিলোঁ, গামোচা কাটিলোঁ, এতিয়া কাটি আকৌ বোলো এনেই থকাতকৈ লগাওঁ আৰু। এই পৰম্পৰাবিলাক প্ৰায় কিন্তু হেৰাই গৈছে, তথাপিও আপুনি ধৰি ৰখা আমি দেখিছোঁ। কওকচোন, আজিকালিতো প্ৰায় মানে বাদ দিছে এইবিলাক। হয়, আজিকালি তাঁতত ব'বলৈ এৰিছে। গামোচা বজাৰত পায়, সেই কিনা গামোচাই চলাবলৈ হয়। আমাৰ দিনত এতিয়া অকল কাপোৰ গামোচা ঘৰত বোৱাই দিয়ে। তাৰপৰা এতিয়াও সেইটো কাৰণে দৰকাৰ হ'ব, ঘৰতে বৈ আছোঁ। অৰ্থাৎ পৰম্পৰা ৰক্ষা কৰি গামোচাৰ পৰা আৰম্ভ কৰি যিখিনি নিত্য সামগ্ৰীয়, যিখিনি প্ৰয়োজনীয় কাপোৰ অসমীয়া সমাজত চলে, গোটেইখিনি আপোনালোকে আগৰ দৰে এতিয়াও বৈ চেষ্টা কৰিছে, নহয় জানো? হয়, এতিয়া টঙালি দৰকাৰ হয়, ল'ৰাক গামোচা দৰকাৰ হয়, সেইকাৰণে বৈ আছোঁ আৰু যি লাগে তাতে দিওঁ বুলি বৈ আছোঁ আৰু। সমাজ জীৱনৰ এটা পৰিৱেশ, এয়া হৈছে চিলাপথাৰ গেলগেলিৰ পৰিৱেশ। এখন তাঁতশাল দেখুৱাইছোঁ আৰু এই তাঁতশালতে আচলতে ঐতিহ্য, আগৰ যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি এগৰাকী আইতাই বিহুলৈ মাজত মাত্ৰ কিছুখন বাকী থকা সময়ত খুব ক্ষিপ্ৰ গতিৰে তেওঁ ইতিমধ্যে তাঁত বৈছে। কিয়নো মৰমৰ নাতি আৰু মৰমৰ আপোনজনলৈ যি বিহুৱান, এই বিহুৱান যিহেতু বিহুৰ দিনাখন দিব লাগিব, গতিকে তাৰ বাবে চলাইছে যুদ্ধকালীন প্ৰস্তুতিৰে প্ৰতিজন অসমীয়াৰ নঙলা